সকলোকে স্বাগতম জানালোঁ নতুন এটা ভিডিঅ'ত। আজিৰ এই ভিডিঅ'টোৰ বিষয়ে আলোচনা কৰিম যে বঙাইগাঁৱত এই যে পৰহি ব্ৰহ্মপুত্ৰ লেৰৰ পৰা শ মানুহ নামিলে, তাৰে ভিতৰত 8জন আচলতে বাংলাদেশী গ্ৰেপ্তাৰ হ'ল। এই ভিডিঅ'টো প্ৰথমতে চাই লওক, তাৰপিছত আমি ভিডিঅ'টোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমরা রাত্রে আসছি রাত্রে कहाँ से आया? जमालपुर से आए, बांग्लादेश में आया था। बांग्लादेश से इधर आया था या बांग्लादेश जा रहा था? बांग्लादेश से आया था। बांग्लादेश जा रहा था? नहीं आया था। कौन सा ट्रेन से? ट्रेन में नहीं है, वो कार पे आया था। कार पे? बांग्लादेश से मेघालय के घुसा? हाँ। कहाँ से घुसा? वो पता नहीं है वो कहाँ से। वो सिक्योरिटी नहीं था? सिक्योरिटी नहीं, सिक्योरिटी नहीं है। कहाँ से आया था? বর্ডার কিরকম পার হচ্ছে? বর্ডার আপনার ধরেন বেড়া, বৃষ্টির কারণে বেড়া পড়ে গেছে, বেড়ার উপর দিয়ে এসছি আমরা। সিকিউরিটি না, সিকিউরিটি গার্ড ছিল না অবশ্যই, আমাদের মতো সাধারণ লোকে নিয়ে এসছে। কতজন ছিল? আমরা 8 জন ছিলাম, চেন্নাই কাজ করার জন্য এসেছি। আচ্ছা, বাংলাদেশ কোন জায়গা বাড়ি? আমাদের বাড়ি বাংলাদেশ দিয়ারমানি চক। আচ্ছা, আর জামালপুর দিয়ে পার হয়েছিলাম। এরকম সব লোক আসতেছে ওখান থেকে? জানি না স্যার, আমি প্রথম এসেছি তো ওই জন্য। কতদিন আগে আসলো? কতদিন আগে? কালকে রাত্রে এসেছি। কালকে রাত্রে? জি জি, আমরা কালকে রাত্রে। কতজন লোক? কতজন? 8 জন। 8জন। ওখানটার আরো মানুষ আসতেছে দাদা, থোড়া আসতেছে দাদা, আগে চলেন। ওখানটার বর্ডার কিরকম পার হলো? বর্ডার আপনার যেরকম পারতেছে এরকম পারতে, মানে বৃষ্টির কারণে বর্ডার ভেঙে গেছে, দেওয়ার পর আসতেছে লোকজন। সিকিউরিটি ছিল কি না? সিকিউরিটি না, আমরা দেখি নাই। বিএসএফ আমরা দেখি নাই। এরকম কি আরো লোক কি পার হতে আছে? এরকম আমরা বলতে পারি না, আমাদের পার করছে, তারপরে আবার পার। এই ভিডিঅ'টোত ল'ৰাজনে স্পষ্টভাৱে কৈছে যে তেখেতসকলে আচলতে বাংলাদেশৰ পৰা আহিছে, অনুপ্ৰৱেশকাৰী আচলতে তেখেতসকল। তো কেনেকৈ আহিছে বুলি কৈছে যে যেতিয়া আমাৰ সেই বাংলাদেশৰ অঞ্চলবিলাকত, অসমৰ সীমামূৰীয়া অঞ্চলবিলাকত বানপানী হৈছে, বানপানী হোৱাৰ ফলত তাত যিকোনো কাঁইটীয়া তাঁৰ থাকে, সেই কাঁইটীয়া তাঁৰবিলাক ভাঙি গৈছে, আৰু ভাঙি যোৱাৰ ফলত সিহঁতে সেই কাঁইটীয়া তাঁৰবিলাক পাৰ হৈছে, পাৰ হৈ অসমৰ পৰাই গাড়ী এখন লৈ অসমত প্ৰৱেশ কৰিছে। আৰু ইয়াৰ পৰা সিহঁতে হয়তো ক'ৰবাৰ এটা অঞ্চলত যাবলৈ লৈছিল কামৰ সন্ধানত। এতিয়া আপোনালোকে চিন্তা কৰক যে এই যে আমাৰ এই মেইন ইম্পৰ্টেণ্ট টপিক, আমাৰ অসমৰ আটাইতকৈ চিন্তনীয় আৰু বৰ্তমান হট টপিকটো হৈছে বাংলাদেশী আৰু মিয়াসকল। কাৰণ ইতিমধ্যে আপোনালোকে গম পায় অসমৰ বিভিন্ন জিলাসমূহত উচ্ছেদ অভিযান চলি আছে। ইয়াৰ ভিতৰতে বহুতে সমৰ্থন কৰিছে, বহুতে সমৰ্থন কৰা নাই। বহুতো অসমৰ সৰু বৰ দল সংগঠনে কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্তক ভাল পাইছে, কাৰণ অসমত থকা যি অনুপ্ৰৱেশকাৰী বাংলাদেশীসকলক যাতে উচ্ছেদ কৰাই অসমখন অসমীয়াৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত ল'ব পাৰে, তাৰ কাৰণে কিন্তু বাৰে বাৰে এটা কথা কৈ আছে যে আমি চৰকাৰৰ সিদ্ধান্তক একমত। আমি যদি চাওঁ বীৰ লাচিত সেনাৰ শৃংখল চলিহাদেৱ কিন্তু এই সিদ্ধান্ত সমৰ্থন কৰিছে আৰু অসম চৰকাৰক কৈছে যে গোলাঘাটৰ উৰিয়াম ঘাটতো আচলতে উচ্ছেদ অভিযান চলাব লাগে, যাতে সেই অঞ্চলৰ পৰা যি অনুপ্ৰৱেশকাৰীসকল আছে, যদি পূবংগলীয় মূলৰে কিছুমান মানুহ আছে বা সন্দেহযুক্ত নাগৰিক আছে, সেইবিলাক উলিয়াই দি তাত অসমীয়াৰ কাৰণে সুৰক্ষিত কৰিব পাৰে লাগে। আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব, কিন্তু নুযুঁজাকৈ কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়াই যুঁজিব, এঘৰি আমি যুঁজিম, একদম স্পষ্ট কথা। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব। আৰু কিন্তু তাৰ ভিতৰতো এনেকুৱা বহুতো নেতা আছে আমাৰ অসমত যিয়ে কৈছে যে যিবিলাকক উচ্ছেদ কৰি দিছে, সেই উচ্ছেদ কৰা ঠাইসমূহত পুনৰবাৰ আচলতে যিখিনি মানুহক উঠাই দিলে তাত সিহঁতক ঘৰ বনাই দিব, যিমানখিনি সুবিধা আছিল সিহঁতে সুবিধা পাব লগা আছে সুবিধা কৰি দিব। এয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ মন্তব্য। আপোনালোকে এই মন্তব্যটো এবাৰ শুনি চাওকচোন। কংগ্ৰেছ চৰকাৰ আহিলে কেটগৰিকেলি কালি আমি কৈছোঁ যে ভূমিহীন মানুহ যিসকল আছে সেইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছোঁ। যিসকল ভূমিহীন আছে সেইসকলক দিম, যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম, যিবিলাক মানুহ উচ্ছেদিত হৈছে, যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে। কংগ্ৰেছ চৰকাৰ আহিলে কেটগৰিকেলি কালি আমি কৈছোঁ যে ভূমিহীন মানুহ যিসকল আছে সেইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছোঁ।
যিসকল ভূমিহীন আছে সেইসকলক দিম, যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম, আৰু যিসকলক আপোনাৰ নিশ্চয় আপোনালোকে এই মন্তব্যটো শুনি এটা কথা গম পাইছে যে ৰকিবুল হুছেইন ডাঙৰীয়া আচলতে এই উচ্ছেদৰ সম্পূৰ্ণ বিৰোধ কৰিছে। তেখেতে কৈছে যে এয়া আচলতে কোনো বাংলাদেশী নহয়, এয়া আচলতে বিজেপিৰ ৰাজনীতি। বিজেপিৰ ৰাজনীতি কৰিহে মানুহখিনিক যাতে সংখ্যালঘুখিনিক হাৰাশাস্তি কৰি আছে আৰু যিখিনি অসমীয়া মানুহক একগোট কৰিবৰ কাৰণে যত্ন কৰি আছে। বিভিন্ন ধৰণৰ সংবাদ মিলাকত দেখা পোৱা গৈছে। আৰু বিজেপিৰ আৰু কংগ্ৰেছৰ এটা স্থিতি স্পষ্ট দেখা গৈছে যে সিহঁতে এই উচ্ছেদ অভিযানক কোনো প্ৰকাৰে আচলতে বাংলাদেশ উচ্ছেদ বুলি কোৱা নাই, এয়া মুছলমানৰ ওপৰতহে অত্যাচাৰ বুলি বাৰে বাৰে কিন্তু এটা কথা কৈ আছে। কিন্তু আজি এই যে ভিডিঅ'টো আপোনালোকক মই দেখালোঁ আৰম্ভণিতে যে বঙাইগাঁৱত কিছুমান লোক আহিছে, হাতত তালি টোপোলা লৈ আহিছে, আৰু তাৰ ভিতৰত যেতিয়া RPF সিহঁতক সোধপোছ কৰে তাৰ পৰা 8জন এই বাংলাদেশীক এৰেষ্ট কৰে। আৰু সিহঁতে কেনেকৈ আহিছে, কাইটিয়া তাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছে। এতিয়া মই কথাটো কৈছোঁ যে সিহঁতে কেনেকৈ ভাৰতীয় হয়। আমাৰ আশে পাশে থকা আপোনালোকে ইতিমধ্যে গমেই পায়, অনলাইন ফৰ্ম ফিল আপ কৰা বহুতো মানুহ দেখা পায়। সিহঁতে ফৰ্ম ফিল আপ কৰি দিয়ে, জেৰক্স কৰি দিয়ে, সেই সৰু সৰু দোকানবিলাকত বহুতখিনি কাম হয়। এতিয়া আমাৰ যেতিয়া আধাৰ কাৰ্ড বনাব লাগে বা ফেক যদি কিবা ডকুমেণ্টছ বনাব লাগে, আৰামছে সেই দোকানখনত যাই কাম কৰিব পাৰিব। সিহঁতে প্ৰথমতে আহি কোনোবা এটা অঞ্চলত কোনো কাৰখানা এটাত কাম কৰিবলৈ ল'লে খুব কম টকাৰ বিনিময়ত কাম কৰে, আৰু মানুহখিনিও আমাৰ খিলঞ্জীয়া মানুহখিনিও সিহঁতক টকা দিবৰ কাৰণে এক কথা অলপো চিন্তা নকৰে। তাৰপিছত কেইদিনমান থাকি উঠাৰ পিছত সিহঁতে সেনেকুৱা দোকান এখনত যে কিছু পইচা দিয়ে, 5,000 10,000 টকা দিয়াৰ পিছত গোটেইখিনি ডকুমেণ্টছ ভাৰতীয় কৰি লৈ লয়। আৰু ভাৰতীয় কৰি লৈ উঠাৰ পিছত আপোনালোকৰ গাঁৱৰ হয়তো কোনোবা এটা অঞ্চলত বনাঞ্চলত সিহঁতে মাটি অকণমান ঠাই লৈ দখল কৰি তাত সৰু সৰু খেতি কৰিবলৈ লয়। প্ৰথমতে আদা, নহৰু, এনেকৈ পিঁয়াজ খেতি কৰি আৰম্ভণি কৰিব। কিন্তু যেতিয়া তাত গম পাব যে কোনো ধৰণৰ মানুহৰ তাত বিতৰ্ক নাই, অৰ্থাৎ সিহঁতক একো ক'বলৈ অহা নাই, তেতিয়া সিহঁতে লাহেকৈ ধান খেতিলৈ আৰম্ভণি কৰে। আৰু ধান খেতি কৰি যি গোটেই বছৰটো যেতিয়া চলিব পৰা খেতি হয়, বাকীখিনি সিহঁতে বিক্ৰী কৰা আৰম্ভ কৰে। এতিয়া লাহে লাহে সিহঁতে সেই অঞ্চলৰে কাষৰ কোনোবা এটা যুৱতীক বিয়া পাতি ল'ব এজনীক, আৰু বিয়া পাতি লোৱাৰ পিছত সিহঁতে অট'মেটিকলি ভাৰতীয় হৈয়ে গ'ল। এতিয়া কাষত থকা আপোনালোকৰ কাষৰে হয়তো কোনোবা MLA বা মন্ত্ৰী আহিব, আৰু সিহঁতক ক'ব মোক ভোট দিব লাগিব, আৰু ভোট দিলে তোমালোকে ইয়াতে গোটেইখিনি ৰাস্তা বা ইলেক্ট্ৰিচিটি মই সুবিধা কৰি দিম। এতিয়া সিহঁতৰ কি হ'ল, সেইটো অট'মেটিকলি এটা সোণৰ যে কি কয়, এইটো মুৰ্গীবিলাকে কণী পাৰে তেনেকুৱা ধৰণৰ কথা হৈ গ'ল। সিহঁতে অট'মেটিকলি থকা পাৰ্মিশ্যনো পাই গ'ল, আৰু এতিয়া সিহঁতে ভাৰতীয় নাগৰিক নিচিনাকৈও আমাৰ অসমৰ গোটেইখিনি সুবিধা, লগতে ভাৰতৰ গোটেইখিনি সুবিধা সিহঁতে ল'ব পাৰিলে। চ' এনেকৈ যোৱাৰ পিছত 5 বছৰ বা 10 বছৰৰ পিছতে নিজকে কি বুলি ক'ব, ভাৰতীয় বা অসমীয়া বুলি পৰিচয় দিয়ে। আৰু পিছত আমি কি ক'ম যে আচলতে উচ্ছেদ চলাব নালাগে, মানৱ অধিকাৰৰ কথা ক'ব লাগে। গতিকে এনেকৈ যিবিলাক বৰ্তমান অসমৰ বাহিৰৰ পৰা, অৰ্থাৎ বাংলাদেশৰ পৰা যদি আমাৰ অসমত প্ৰব্ৰজন ঘটি আছে বা অনুপ্ৰৱেশ ঘটি আছে, সিহঁতক সোনকালে আচলতে অসম চৰকাৰৰ ইয়াৰ পৰা পঠিয়াই দিব লাগে। আৰু এই যে আজিৰ বঙাইগাঁৱৰ ভিডিঅ'টো আপোনালোকে দেখা পালে, এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় এটা কথা আপোনালোকে গম পালে, এয়া আচলতে বাস্তৱ সমস্যা। আপোনালোকে বহুতে খিলঞ্জীয়া ইতিমধ্যে বিশ্বাস কৰে যে অসমত যি বাংলাদেশৰ সমস্যা, এয়া কোনো ধৰণৰ কাল্পনিক কথা নহয়, বিৰোধীয়ে কোৱাৰ দৰে এয়া কোনো ধৰণৰ আচলতে কাগজে পত্ৰে কোৱা কথা নহয়, এয়া বাস্তৱ। কাৰণ বঙাইগাঁও নিচিনা অঞ্চলতে যদি আপোনালোকে গম পায় যে 8জন গ্ৰেপ্তাৰ কৰিব পাৰে, তেতিয়াহ'লে অসমৰ বিভিন্ন অঞ্চলত আছে যিবিলাকে এতিয়াও পুলিচৰ হাতত অহা নাই, কোনো ধৰণৰ RPFৰ হাতত অহা নাই, সিহঁতে নিজাববীয়াকৈ কাম কাজ কৰি চলি আছে। গতিকে মই বিচাৰোঁ যে এই ধৰণৰ যিবিলাক সন্দেহযুক্ত লোক, লগতে অনুপ্ৰৱেশকাৰী আছে, সোনকালে চিনাক্তকৰণ কৰক, সিহঁতকে বিতৰণ কৰাৰ ব্যৱস্থা কৰক। লগতে যদি কোনোবা বাহিৰৰ পৰা আহিছে, ৰেলপথেৰে হওক, বিমান পথেৰে হওক, ভালদৰে সোধপোছ কৰি তথ্য সহকাৰে লৈ সিহঁতক ভাৰতত থকাৰ ব্যৱস্থা কৰক। নহ'লে যদি বাহিৰৰ পৰা আহি ফেক ডকুমেণ্টছ, কিছুমান NRC, কিছুমান আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ যদি অসমত থাকিবলৈ লৈছে, সেয়া অসমৰ জাতিৰ কাৰণে আৰু অসমীয়া এই অঞ্চলটোৰ কাৰণে আচলতে বহুত অসুবিধা হ'ব। গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে, য'ত আমি আলোচনা কৰিলোঁ এই বিশেষকৈ কালিৰ টপিকটো যি বাংলাদেশৰ পৰা অহা 8জনক আটক কৰিলে, নতুন এটা ভিডিঅ'ত নতুন এটা বিষয়বস্তুৰ পুনৰবাৰ আলোচনা কৰিম। যদি আপোনালোকে কিবা অলপ হ'লেও ইনফৰমেশ্যন পাইছে বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মানে ইমানখিনিয়ে, ধন্যবাদ।